ৰাম নাৰায়ণ ৰাম তো কোৱা হ'লে কঠিন যেন লাগে, কিন্তু মই এইবিলাক কাহিনীৰ দৰে কৈছোঁ। আমাৰ এইবিলাক বহু নিয়ম আৰু বিধি বিধান আছে। এইটো খাব লাগিব, এইটো কৰিব লাগিব। মই এই ধৰণৰ বাধ্যবাধকতা কাৰো ওপৰত আৰোপ কৰিব বিচাৰোঁ নে? ধৰ্মত আমি বিভিন্ন প্ৰকাৰৰ উপদেশ পোৱা গৈছে, কিন্তু মই উপদেশ দিব বিচাৰোঁনে? সেইকাৰণেই সাধাৰণতে মই কোৱা নাই যে এইটো কৰা সেইটো কৰা। পানীৰে জুই নুমুৱাব পাৰি, কিন্তু সূৰ্য নুমুৱাব নোৱাৰি। সূৰ্যৰ পৰা মেঘ সজল, বৰষুণ সজল, যাৰ ফলত কিছুমান সমাজৰ বাবে এটি দেৱাল তৈয়াৰ কৰিব পাৰি, কিন্তু সূৰ্যৰ উজ্জ্বলতাৰে সকলো পুনৰ স্পষ্ট হৈ উঠে। সূৰ্যক বান্ধি ৰখাটো সম্ভৱ যেন লাগিলেও মেঘ আৰু সূৰ্যৰ মাজত বহু দূৰত্ব থাকে। আমাৰ কামক সামূহিকভাৱে সৃষ্টি হোৱা অৱস্থা যিমানেই লুকুৱাওক, সেইটো ওলাই পৰিবই। শীত গ্ৰীষ্ম বৰষুণ যিদৰে আহে সেইদৰে জন্মৰ পৰা আমাৰ শৰীৰ নিয়ম অনুসৰি চলে। শিশু ধীৰে ধীৰে বুঢ়া হয়, এইটো কোৱা বা জনোৱা নালাগে। নিয়মৰ অন্তৰ্গত থকাৰ ফলত কিছুমান পৰিস্থিতি স্থগিত হ'ল আৰু জীৱন সহজ হ'ল। নিয়ম আমি মনোযোগী হৈ কাম কৰিবৰ বাবে হ'ল। কাৰ্যালয়লৈ যাব লাগে, সেইকাৰণে মানুহে পুৱা উঠে, স্নান কৰে, খাবৰ খাজল সংযম মতে কাম কৰে, অফিচলৈ যায়। শিশুৱে পঢ়া শুনাৰ চিন্তা কৰে আৰু এই নিয়ম অনুসৰি চলে।